জুবিন অনুৰাগী হিচাপে চাবলৈ গ'লে আমাৰ 24 ঘণ্টাই খোলা থাকিব লাগিব। আমাৰ 24 ঘণ্টাই খোলা লাগে, প্ৰশাসন আছে, ব্যৱস্থা কৰিব। যিহেতু মানে কি দিনৰ ভাগখিনি ঠিকেই চলি যায়, ৰাতিৰ ভাগত বহুত মানে খাই মেলি উদ্ভণ্ডালি কৰে, সেইটো কাৰণে এছঅ'পিটো যিটো জাৰি কৰিছে সেইটো কাৰণে আমি সন্মত জনাইছোঁ বাৰু। মই চৰকাৰৰ এছঅ'পিটোত মই ছাপোৰ্ট কৰিছোঁ আৰু সেই সময়টো খালি অকণমান দীঘলীয়া হ'লে ভাল হয়, মানে 12টামান বজালৈ নিলে মই বেছি ভাল পাওঁ। আহক সকলোৱে আহক, সোণাপুৰখন সকলোৰে হয়, অকল কেৱল আমাৰেই নহয়, সকলোৰে হয়, অসমবাসীৰ হয়। জুবিনদাৰ কাৰণে সকলোৱে হিয়াৰ আমোদজনক চাব আহক, কিন্তু সুস্থ মগজুৰে আহক, সকলোৱে শ্ৰদ্ধা কৰক, ভক্তি কৰক, কিন্তু মদ ভাং এইবোৰ খাই মেলি যাতে ইয়াত নাহে। যিটো স্থায়ী সমাধি নিৰ্মাণৰ কাৰণে অলপ কাম কৰিবলৈ অলপ জেগাৰ প্ৰয়োজন, সেইকাৰণে আমি যিসকল দৰ্শক ইয়াতে শ্ৰদ্ধা নিবেদন কৰিবলৈ আহে তেখেতসকলে ৰাতি 10টা বজালৈকে শ্ৰদ্ধা নিবেদন কৰিব পাৰিব, ৰাতিপুৱা 6টাৰ পৰা 10টালৈকে। আৰু বাকী সময়খিনি আমাৰ চাফ চিকুণ কৰাৰ বাবে বা বিভিন্ন কাম কাজৰ বাবে আমি অলপ সেইখিনি সময়ত বন্ধ ৰাখিম দৰ্শনটো। হয়, আজিৰ পৰা কাৰ্যকৰী হ'ব। আজিৰ পৰা ৰাতি 10টা বজাৰ পিছত আমি যিসকল সাধাৰণ দৰ্শনাৰ্থী আহে তেখেতসকলৰ বাবে ইয়াতে আমি অকণমান কিছু মানে দৰ্শন তেখেতসকলৰ বন্ধ থাকিব ৰাতিপুৱা। আৰু ৰাতি 10টা বজালৈকে যথেষ্ট সময় মানুহে শ্ৰদ্ধা নিবেদন কৰিবলৈ আহিব পাৰিব, ৰাতিপুৱা 6টা বজাৰ পৰা 10টালৈকে। আমি ভবা নাই যে কোনোবাই তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিব, কাৰণ এইটো এটা সাধাৰণ কথা যে এখন সমাধি ক্ষেত্ৰৰ পবিত্ৰ স্থান হয়, আৰু পবিত্ৰ স্থানটো শালীনতা আৰু তাৰ শৃংখলা বজাই ৰাখিব লাগে, সেইটো আমাৰ সকলোৰে কৰ্তব্য। গতিকে তাত কিবা আমি বল প্ৰয়োগ কৰিবলগীয়া হ'ব বুলি আমি ভবা নাই। আমি ভাবিছোঁ যে অসমবাসী বা যিসকল অনুৰাগী আছে তেওঁলোকে এইখিনি মানি ল'ব বুলি আমি আশা কৰি আছোঁ। জুবিন অনুৰাগী হিচাপে চাবলৈ গ'লে আমাৰ 24 ঘণ্টাই খোলা থাকিব লাগিব। তাতে প্ৰশাসন আছে, প্ৰশাসনে ব্যৱস্থা কৰিব লাগে, এনেকুৱা মানুহ সোমাব দিব নালাগে ইয়াতে। জুবিন প্ৰেমী আমি, জুবিনক বহুত ভাল পাওঁ। আমাৰতো ধৰক আজিকালি অসুবিধা হ'ব পাৰেতো, ক'ৰ পৰা আহিব মানুহ আহিম বুলি টাইমটো মিলাব নোৱাৰা হয়তো। আমি 24 ঘণ্টাই খোলা বিচাৰোঁ। চৰকাৰে একো আমাৰ 24 ঘণ্টাই খোলা লাগে, প্ৰশাসন আছে, ব্যৱস্থা কৰিব। সন্ধিয়া হ'লে আপোনাৰ 8টা 9টালৈকে ঠিকে থাকে, 10টা 10:30টাৰ পৰা আপোনাৰ উদ্ভণ্ডালি পৰিৱেশটো বহুত বিনষ্ট হয় আৰু মানে এনে আহক, জুবিন দাক ভাল পায়, জুবিন দাৰ অনুৰাগী সকলোৱে আহিব লাগে, সকলোৱে ভাল পায় যিহেতু। কিন্তু মদ ভাং খাই মেলি যে তেওঁক যে অনুৰাগী হৈ দেখুৱাব আহে, উদ্ভণ্ডালি কৰিব আহে, সেইবোৰ একচুৱেলি বন্ধ কৰিব লাগে। সেইবোৰ ভাল হোৱা নাই আৰু আমি স্থানীয়বাসী হিচাপে এইটোৱে ক'ম, আহক সকলোৱে আহক, সোণাপুৰখন সকলোৰে হয়, অকল কেৱল আমাৰেই নহয়, সকলোৰে হয়, অসমবাসীৰ হয়। জুবিনদাৰ কাৰণে সকলোৱে হিয়াৰ আমোদজনক চাব আহক, কিন্তু সুস্থ মগজুৰে আহক, সকলোৱে শ্ৰদ্ধা কৰক, ভক্তি কৰক, কিন্তু মদ ভাং এইবোৰ খাই মেলি যাতে ইয়াত নাহে। মই ইয়াতে দেখিছোঁ আজি ৰাতিপুৱা 4-5মান বজাতে আহি এইবোৰ চাফ চিকুণ কৰিছোঁ। বহুতো শিখৰৰ পিক, তামোলৰ পিক পৰি আছে। কিয়? যদি সঁচাকৈ জুবিনদাৰ অনুৰাগী হৈ জুবিনদাক ভাল পায়, মনে প্ৰাণে ভাল পায় বুলিয়ে আহিছে, তেতিয়াহ'লে ইয়াতে কিয় শিখৰৰ পেকেট গুটখা খাই পেলাইছে? জুবিনদাকেতো অপমান কৰা হোৱা নাই নে? সেয়েহে কৈছোঁ, আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি জনাইছোঁ, যিসকল ব্যক্তিয়ে ইয়াত আহে, যদিও তেওঁলোকে সেই গুটখা বা চাধা নিচাজাতীয় বস্তু খায়, তেওঁলোকে যাতে ইয়াত সেৱন কৰি নাহে। চৰকাৰী এছঅ'পিটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে তাৰমানে মোৰ দৃষ্টিভংগীত অকণমান সময়টো বঢ়াই দিলে ভাল হয়। মানে 6টাৰ পৰা 10টালৈ কৈছে চৰকাৰে, সেই বস্তুটো নিব 12টামান বজালৈ হ'লে ৰাইজৰ অকণমান সুবিধা হয়। কিন্তু 12টাৰ পিছত এছঅ'পিটো মানে জাৰি ৰখাটো মই বিচাৰোঁ, কাৰণ কিয় 12টা বজাৰ পিছত আমি জুবিনৰ অনুৰাগী হয়, কিন্তু 12টা বজাৰ পিছত মই 2-3 দিন নহয়, আজি এমাহত মই প্ৰায় মোটামুটি 6-7 দিনমান জুবিন ক্ষেত্ৰলৈ আহিছোঁ তেওঁক প্ৰণাম জনাবলৈ। কিন্তু তাৰপিছত 12টা বজাৰ পিছত সকলো মানুহে যে অভদ্ৰামী কৰে সেইটো নহয়, কিন্তু এছামে আহি পিনে ইয়াত একদম কিছুমান মদ ভাং খাই মানুহক এনেকুৱা মানে কৰা মই বহুত দেখিছোঁ। গতিকে সেইমতে মই চৰকাৰৰ এছঅ'পিটোত মই ছাপোৰ্ট কৰিছোঁ, আৰু সেই সময়টো খালি অকণমান দীঘলীয়া হ'লে ভাল হয়, মানে 12টামান বজালৈ নিলে মই বেছি ভাল পাওঁ। জাৰি থকাটো বিচাৰোঁ, কাৰণ কিয় ইয়াতে কাম কৰা মানুহখিনিও অকণমান সুবিধা পাব, আৰু তাৰোপৰি ইয়াতে যথেষ্ট মানুহে কাম কৰি আছে। মদ ভাং খাই আহি পেলাই কেতিয়াবা কি কৰে, মানুহে এনেকৈ গৈ তেওঁৰ যিখিনি আমাৰ তেওঁক হেৰি কৰিছিলে, মানে সমাধিস্থ কৰিছিলে, সেইখিনি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিছিলে, সেই জেগাখিনিলৈ মানুহখিনি গৈ কিনে মানে কেতিয়াবা ৰ'দ এডাল ওলাই আছে তাত পৰি যাব বুলি একচুৱেলি মোৰে এদিন ভয় লাগিছিলে। গতিকে সেইমতে যদি তেওঁৰো তাতে কিবা অঘটন ঘটে বা আঘাত হয়, আকৌ সেইটো এটা কণ্ট্ৰভাৰ্চি হৈ যাব। গতিকে সেইকাৰণে মই ভাবোঁ যে 12টামান বজালৈকে এছঅ'পিটো লৈ গ'লে মই ভাল পাওঁ, মানে 12টামান বজাত কিছুমানে দেখা যায়। গতিকে জুবিনৰ অনুৰাগী হিচাপে আমি সকলো সময়তে সকলো আহিব পাৰিব বুলি আশা কৰিছোঁ। প্ৰশাসন থাকিব লাগিব আৰু সকলো অনুৰাগীও আহিব পাৰিব লাগিব। আমি স্থানীয় মানুহ হিচাপে আমাৰ বহুত কষ্ট হৈছে। আমি ৰাতিপুৱা 5:30 6:30 পৰা আহি এইবোৰ সাৰি পুচি হেৰি কৰিব লগা হয়।
ৰাতিলৈকে ৰাতি 2-3টালৈকে আমিতো এতিয়া ছোৱালী মানুহ ধৰ ইমান ৰাতিলৈকে থাকিব নোৱাৰোঁ যিহেতু মানে কি দিনৰ ভাগখিনি ঠিকেই চলি যায় ৰাতিৰ ভাগত বহুত মানে খাই মেলি উদ্ভণ্ডালি কৰে সেইটো কাৰণে SOPটো যিটো জাৰি কৰিছে সেইটো কাৰণে আমি সন্মতটো জনাইছোঁ বাৰু